हेलो एवरीवन की खबर आपनालोकर আজি মই বনাব লৈছো পনীৰ বাটাৰ মছলা আৰু এতিয়া মই লৈ লৈছো সগিয়া আদা নহৰু পিয়াজ আৰু বিলাহী এতিয়া মই এখিনি কাটি লম আৰু আপোনালোকে চাই থাকিব মই কি ধৰণে বনাও আমি এতিয়া হে আদা নহৰু এ দেখিছে নহয় আদা নহৰুখিনি এখিনি কাটি লৈছো পিয়াজখিনি চপ কৰি লৈছো মানে কাটি লৈছো আৰু এতিয়া এই বিলাহীখিনি কাটি লৈছো এতিয়া এখিনি আমি মানে তেলত ভাজিম চাই থাকক ৰিফাইন দিব তাৰপিছত এই দেখিছে নহয় বাটাৰ দিব 2 চামুচ ৰিফাইনতে দিব সোৱাদ অনুযায়ী লং দালচিনি আৰু ইলাইচিও দি দিব পাৰে যেহেতু মুছত আজি ইলাইচি নাই সেইকাৰণে মই লং দালচিনিয়ে দি দিছো তাৰপিছত এয়া আদা নহৰু তাৰপিছত বিলাহী পিয়াজ এইখিনি এতিয়া 10 মিনিটৰ কাৰণে অলপ মই বইল হ'বলৈ দিম মানে ইয়াতে ভাপতে সিজিবলৈ দিম 10 মিনিটৰ কাৰণে তাৰপিছত কেৰাহীখন ঢাকি আপোনালোকে কিন্তু বাটাৰ আৰু ৰিফাইনখিনি দিয়াৰ পিছত অলপ সময় এইখিনি ভাজিব ভাজি কেনে তাৰপিছতে আপোনালোকে অকণমান হালকা নিমখ দিব যিহেতু সিজিব লাগিব ন নিমখ নিদিলে মানে ধৰক ভাপত দিলেও নিসিজিব যে তাই অকণমান নিমখ দিব পিছত আকৌ নিমখ দিব অলপমান এতিয়া এনেই জাষ্ট সিজিবৰ কাৰণে অলপমান নিমখ দি কেনে তাৰপিছত কি কৰিব আপোনালোকে এনেকৈ লৰাই তাৰপিছত ঢাকনখন ঢাকি মানে কেৰাহীৰে অলপ ঢাকি 10 মিনিট মানে প্ৰপাৰ 10 মিনিট যদি আপোনালোকে থৈ মানে ভালদৰে সিজি যাব এনেকৈ ঢাকি থৈ দিব অলপ আপোনালোকে এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ ল'ব আৰু এইখিনি পূৰা ঠাণ্ডা হৈ যোৱাৰ পিছত মিক্সিত মাৰি দিব এয়া দেখিছেনে পেষ্ট হৈ গ'ল আৰু পেষ্টটো আপোনালোকে অলপ মানে এনেকৈ ডাঠ বনাব দেই তেতিয়া মানে খাবলৈ সোৱাদটো ভাল হয় এই ইলাইচি আৰু তেজপাত মই কলো অলপ সময় এইখিনি এনেকৈ লৰাব যেতিয়ালৈকে তেলটো সেপাৰেট হৈ নাযায় এতিয়া পনীৰখিনি দি অলপ সময় লৰাই 5 মিনিটৰ কাৰণে সিমত মই কেৰাহী ঢাকনখন ঢাকি দিম